নহয় কিছুমানৰ অৱস্থা যিমান নগ'লেও চৰকাৰে যদিও নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ চৰাইদেউ জিলাৰ ডিব্লিং চাহ বাগিচাত। ডিব্লিং চাহ বাগিচা এটা সময়ত একেবাৰেই দুৰৱস্থা হৈ আছিলে আৰু বৰ্তমান তেনেধৰণে টনা আজোৰাকৈ চলি আছে। আৰু বৰ্তমান যি অসম চাহ মজদুৰ সংঘৰ ডিব্লিং প্ৰাথমিক গোটৰ সম্পাদক পুৰণ ঘাটোৱাল ডাঙৰীয়া, তেখেতৰ লগত কথা পাতিবলৈ যত্ন কৰিম। তেখেতৰ পৰা জানিব যত্ন কৰিম বৰ্তমান বাগিচাখন পৰিস্থিতি কি, কেনেধৰণে আগবঢ়াই লৈ গৈছে বাগিচাখন। তো দাদাক আমি প্ৰথমতে আমাৰ পোহৰ নিউজ 24ত ৱেলকাম জনাইছোঁ। আৰু যিহেতু বাগিচাখন এটা সময়ত একেবাৰে অৱস্থা নাইকিয়া হৈ আছিলে আৰু বৰ্তমান শুনিবলৈ পাইছোঁ 10 দিন কাম কৰাইছে বুলি, মানে 12 দিনৰ জেগাত 10 দিন কাম কৰাই চলি আছে বাগিচাখন। তো কেনেধৰণে বাগিচাখন এতিয়া বৰ্তমান চলি আছে, শ্ৰমিকসকলে সুখীনে বাৰু? এই ক্ষেত্ৰত বাগিচাখনৰ বিষয়ে ক'বলৈ গ'লে অলপ দুখ লগা বিষয়, যিহেতু আমাৰ ডিব্লিং চাহ বাগিচাখন ATC আণ্ডাৰত থকা বাগিচা। আৰু প্ৰথমে আমাৰ এই বাগিচাখন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে লিজত দিছিলে। লিজত দিয়াত আমাৰ যিজন মালিক আছিলে ডেনিছ কুকুৰা চোৱা 30 বছৰৰ কাৰণে লিজত দিয়া হৈছিল। লিজত দিয়াৰ পিছত প্ৰায় সেই মালিকে 3 মাহমান মানে ভালমতে চলালে বাগানখন, ৰেচনো দিলে আৰু দৰমহা পাতিও দিলে। তাৰ পিছৰ পৰ্যায়ত দৰমহা চৰমা দিব পৰা নহ'ল, বাগান বন্ধৰ অৱস্থা আহিল, হুলস্থুলৰ পৰিৱেশৰো সৃষ্টি হ'ল আৰু শ্ৰমিক ৰাইজে খুব প্ৰকাশ কৰিলে। এই ক্ষেত্ৰত আমি মানে ধৰ্ণা কাৰ্যসূচীও লৈছিলোঁ। যিহেতু সুখী বুলি আপুনি ক'ব নোৱাৰিব, যিহেতু আমাৰ শ্ৰমিকে এতিয়াও যিমানখিনি শ্ৰমিক আইনমতে একমতে পাবলগীয়া, সেই পাবলগীয়াখিনি এতিয়াও সম্পূৰ্ণৰূপে পোৱা নাই শ্ৰমিকে। এইটো এটা দুখৰ বিষয়। আৰু এই ক্ষেত্ৰত মই চৰকাৰক বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ, যাতে আমাৰ ATCৰ আণ্ডাৰত থকা বাগিচাখন বৰ্তমান তেওঁ মালিক পক্ষলৈ হস্তান্তৰ কৰিছে। আৰু বৰ্তমান যিজন মালিক এতিয়া লৈছে, তেখেতে প্ৰথম পৰ্যায়ত বাগানখন ভালৰূপে পৰিচালনা কৰি আছিল, কিন্তু সেই মালিকেও বৰ্তমান মানে 10 দিন কাম কৰাইছে আৰু 10 দিনৰে দৰমহা দিছে, শনিবাৰটো মানে দিব পৰা নাই। আৰু এই মালিকে মানে আমাক আশা আৰু বিশ্বাস দিছে যে 3-4 বছৰৰ ভিতৰত বাগানখন মই সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিম বুলি। তো শ্ৰমিকে আশাত বা চাইছে যে যিহেতু নতুন মালিকে লৈছে আৰু এই মালিকে দৰমহা কণ্টিনিউ দি আছে। আৰু এই ক্ষেত্ৰত শাখাংগৰ সম্পাদক মাননীয় আমাৰ প্ৰকাশ নাগ ডাঙৰীয়াও সোণাৰী শাখাৰ সম্পাদক মহোদয় যথেষ্ট সহায় সহযোগিতা কৰাৰ কাৰণে আমি এই পৰ্যায়লৈ যাবলৈ পাইছোঁ। কিন্তু মই এই ক্ষেত্ৰত ক'বলৈ বিচাৰোঁ যে সম্পূৰ্ণৰূপে বাগানখন ভাল হোৱা নাই, এতিয়াও দানা পানা বহুত বাকী আছে আৰু পাবলগীয়া আছে। এই ক্ষেত্ৰত আগত যিখিনি বাকী টকা আছিলে, বাগানটো বন্ধ হোৱাৰ সময়ত যিমান মানুহৰ পাবলগীয়া টকাখিনি আছিলে, সেই মানুহখিনি টকাখিনি পালেনে বাৰু? আগৰ যিখিনি বকেয়া ধন ৰাশি বাকী আছিলে, যিটো এৰিয়া বুলি কয়, আগৰ শ্ৰমিকে কাম কৰিছিলে, সেই কাম কৰাৰ সময়ত শ্ৰমিকৰ দৰমহা বহুত বাকী থাকি গৈছিলে। এই ক্ষেত্ৰত কিছুমান শ্ৰমিকৰ প্ৰায় 4 লাখ, 1 লাখ, 2 লাখ তেনেকুৱা পাবলগীয়া আছিলে শ্ৰমিকে, এজন এজন শ্ৰমিকে। আৰু ষ্টাফৰ ক্ষেত্ৰত মানে বহুতেই 14 লাখ, 7 লাখ, 8 লাখ তেনেকুৱা পাবলগীয়া আছিলে। প্ৰথম পৰ্যায়ত চৰকাৰে বিজেপি চৰকাৰ যেতিয়া শাসনৰ দায়িত্ব আহিল, প্ৰথম পৰ্যায়ত ATCত 99 কোটি টকা এৰিলে। এই ক্ষেত্ৰত আমাৰ যিকেইটা শ্ৰমিকে মানে ৰিটায়াৰ আৰু নেম কাট আছিলে, সিহঁতক বকেয়া ধনৰাশি ইতিমধ্যে দিলে, তথাপি 2-এজন বাকী থাকি গৈছে আৰু চৰকাৰে আশা আৰু বিশ্বাস দিছে। এই ক্ষেত্ৰত আমাৰ আলোচনা বিলোচনা হৈছিলে আৰু সুপ্ৰিম কোৰ্টতো এই ক্ষেত্ৰত আমি মানে যিবোৰ দাখিল কৰিবলগীয়া মানে নথিপত্ৰ সেইবোৰ দাখিল কৰিছিলোঁ। আৰু সুপ্ৰিম কোৰ্টৰ মানে জাষ্টিস আমাৰ গুৱাহাটীত আহিছিলে, আমাৰ লগত
প্ৰায় 4বাৰমান আলোচনা কৰিলে। সেই জাষ্টিকজন আছিলে অভয় মানুহৰ চাপৰে, তেখেতৰ লগত আলোচনা বিলোচনা কৰাৰ পিছত আশ্বাস দিয়া হৈছিল যে বকেয়া ধনৰাশিখিনি সোনকালে মোকলাই দিয়াৰ, কিন্তু আজিলৈকে শ্ৰমিকে পোৱা নাই। এই ক্ষেত্ৰত শ্ৰমিকে অলপ ক্ষোভ প্ৰকাশ কৰিছে আৰু দুখৰ বিষয়, যাতে চৰকাৰক মই বিশেষভাৱে ডিপলিং ইউনিটৰ সম্পাদক হিচাপে অনুৰোধ কৰিছোঁ, অতি শীঘ্ৰে এই বকেয়া ধনৰাশিখিনি মোকলাই দিয়ে আৰু শ্ৰমিকক দিয়াৰ ব্যৱস্থা কৰি দিয়ে। বৰ্তমান শ্ৰমিকখিনি কেনেধৰণে চলি আছে? সংসাৰ কেনেধৰণে, লিখা পঢ়াৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে আগুৱাই লৈ গৈছে? এতিয়া লিখা পঢ়াৰ ক্ষেত্ৰত যিহেতু টকা পইচা নহ'লে লিখা পঢ়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়, আৰু ইকনমিক কণ্ডিশ্যনটো যদি ভাল নহয় শ্ৰমিকৰ, তেতিয়াহ'লে যিমানেই নকৰক অলপ অসুবিধাটো আহে। আৰু এই ক্ষেত্ৰত শ্ৰমিকে সম্পূৰ্ণ দৰমহাটোৱে যেতিয়া পোৱা নাই, বাকী ৰেচন পাতি চাহপাত এইবোৰতো আছে, ঘৰ দুৱাৰ মেৰামতি আৰু বিভিন্ন সা সুবিধা সেইবোৰ পোৱাই নাই। এই ক্ষেত্ৰত এতিয়া আমাৰ যিকেইটা এল পি স্কুল বা হাইস্কুলতো চৰকাৰে সুবিধা সকলোখিনিয়ে দিছে, বিনামূলীয়াই কৰি দিছে পূৰা। তেনেধৰণে যিখিনি পঢ়িবলগীয়াখিনি বৰ্তমান তেখেতসকলে স্কুল অহা যোৱা কৰিছে নে স্কুলৰ পৰা আঁতৰি আছে? নহয়, কিছুমানৰ অৱস্থা যিমান নগ'লেও চৰকাৰে যদিও সম্পূৰ্ণৰূপে 14 বছৰলৈকে বিনামূলীয়া শিক্ষাদান কৰিছে, এই ক্ষেত্ৰত চৰকাৰক ধন্যবাদেই জ্ঞাপন কৰিছোঁ। কিন্তু তথাপি কিছুমান মৌলিক প্ৰয়োজনীয় বস্তু লাগে ছাত্ৰ ছাত্ৰীক দিবলগীয়া মা দেউতাকে, এইখিনি অভাৱ পূৰণ কৰিব পৰা নাই মা দেউতাকে, যিহেতু বাগানখন সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত কিছু ব্যৰ্থ হৈছে, যিখিনি সা সুবিধা পাব লাগে সেইখিনি পোৱা নাই। কি আহ্বান জনাব চৰকাৰক? আপুনি কি আহ্বান জনাব? চৰকাৰক মই বিশেষভাৱে ডিপলিং ইউনিটৰ সাধাৰণ সম্পাদক হিচাপে হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ, যাতে অতি শীঘ্ৰেই এই বাগানখন ভাল কৰাৰ যি পদক্ষেপ চৰকাৰে ল'ব লাগে অতি শীঘ্ৰেই ল'ব লাগে, আৰু আমাৰ যি বকেয়া ধনৰাশি বাকী আছে সেইবোৰ সোনকালে মোকলাই দিব লাগে বুলি চৰকাৰক মই বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ। ধন্যবাদ জনাইছোঁ ইমান ব্যস্ততাৰ মাজত সময় দিয়াৰ বাবে। আশা ৰাখিছোঁ ভৱিষ্যতে আপোনাক আকৌ লগ পাম। নমস্কাৰ। নিশ্চয় সকলোখিনি কথা শুনিলে আপোনালোকে। বাগিচাখনৰ বৰ্তমানো পৰিস্থিতি একেই, আগৰ দৰে হৈ আছে বুলি ক'ব লাগিব। গতিকে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই বাগিচাখনৰ ওপৰত, বিশেষকৈ অসমৰ যিমানেই ATC কোম্পানী আছে, বাগিচা আছে, সকলোবিলাকতে ছেম পৰিস্থিতি যেন অনুভৱ হৈছে। গতিকে আপুনি এই ক্ষেত্ৰত উপযুক্ত পদক্ষেপ ল'ব বুলি আশা ৰাখি বিদায় লৈছোঁ। ধন্যবাদ।